ওকে, সাউন্ড শুনা পাইছে? Yes, sir, audible. স্ক্ৰীন দেখা পাইছে? হয়, শুনিছো। স্ক্ৰীন দেখা পাইছে? পাইছে। পাই আছো স্যার। ওকে, তো আজি আমি ইনভেষ্টমেন্টৰ কাৰণে আটাইতকৈ যিটো ইম্পৰ্টেণ্ট এনালাইচিছ সেইটোৱে হ'ল ফাণ্ডামেণ্টেল এনালাইচিছ। তাৰ বিষয়ে অকণমান কম, যোৱা ছেশ্যন অকণমান ইয়াৰ বিষয়ে কৈছিলো, কিন্তু আকৌ আমি সেইখিনি ৰিপিট কৰিম, তাৰমানে ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰিম। আৰু এইখিনি জানিলে এজন বিগিনাৰে ষ্টক মাৰ্কেটত ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে সক্ষম হয়। টেকনিকেল ছেকেণ্ড ষ্টেপ টেকনিকেল নাজানিলেও কথা নাই, কিন্তু টেকনিকেল জানিলে ফাণ্ডামেণ্টেলৰ লগত বেছি হেল্প হয়। আৰু প্ৰফিট যিটো আপুনি যদি আগতে 100 টকা ইনকাম কৰিম বুলি ভাবিছিল, যদি টেকনিকেল আৰু ফাণ্ডামেণ্টেল কম্বাইন কৰি ষ্টক কিনে, তেতিয়াহ'লে প্ৰফিট 120 টকালৈকে আল্টিমেটলি ফাণ্ডামেণ্টেলৰ হেল্ল' আগতে হৈছিল ন, এই জুমতে হৈ যায়। মোৰতো আৰু প্ৰেক্টিকেল নাই, তাত মই এদিন লিভ ল'বই লাগিব, মই এক্সাম আছে। ফাণ্ডামেণ্টেল আপোনালোকে জানিব লাগিলে, শুনা পাইছে সকলোৱে? ল'ব লাগিব, সেইকেইদিনটো ল'বই লাগিব আৰু। মোৰ বাৰু নিজৰ প্ৰেক্টিকেল নাই, নহ'লে দিগদাৰ আছিল এইটো। আমাৰ বন্ধ নাপাম চাগে আমি, যদি কলেজে বন্ধ দিয়ে যে। চ' ফাণ্ডামেণ্টেল ষ্টাডি কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে তিনিটা বিষয় চাব লাগিব। এটা কোম্পানী চিলেক্ট কৰাৰ আগতে সেই সময়ত, যিটো সময়ত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব, সেই সময়টো চাই ল'ব লাগিব। আৰু সেই সময়টো চোৱাকে কয়, প্ৰথমতে আপোনাক ইকনমিক এনালাইচিছৰ আগত আপোনালোকে ফাৰ্ষ্ট যিটো সময়ত আপুনি কোম্পানী এটা বাই কৰিব, সেই সময়ত ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছে, কাণ্ট্ৰিখনৰ লগতে ৱৰ্ল্ডৰ কি সমস্যা আছে, সকলোবোৰ চোৱাৰ পিছতে যদি একো প্ৰব্লেম নাই, তেতিয়াহে আপুনি এটা কোম্পানীতে হওক বা দুটা কোম্পানীতে হওক, যিমানেই হওক, কিন্তু সময়টো আপোনালোকে ইকনমিক এনালাইচিছ কৰাৰ পিছতে গম পাব। ৱৰ্ল্ডত যদি যুদ্ধ চলি আছে বা কিবা মহামাৰী চলি আছে, তেতিয়াহ'লে সেই মহামাৰীৰ সময়ত নিশ্চয় ষ্টক মাৰ্কেটৰ এফেক্ট দেখা যায়, মাৰ্কেট কাৰেকশ্যন হয়। আৰু সেই যে যুদ্ধ কিমান দিন চলিব বা যুদ্ধৰ যিটো আক্ৰমণ কিমান দিনলৈকে কণ্টিনিউ থাকিব, এই সকলোবোৰ এনালাইচিছ কৰাৰ পিছতহে যদি ঠিক ঠাক থাকে, তেতিয়াহ'লে আপোনালোকে সেই সময়টো ইনভেষ্টমেণ্টৰ কাৰণে ভাল বুলি ভাবিব পাৰে। কিন্তু অকল ইকনমিক কণ্ডিশ্যন চালেই নহ'ব, আপোনালোকে ইকনমিক কণ্ডিশ্যন চোৱাৰ পিছতেই চাব লাগিব কোনটো ইণ্ডাষ্ট্ৰীত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব। যদি ইণ্ডাষ্ট্ৰী চিলেক্ট কৰিব নিবিচাৰে, তেতিয়াহ'লে তাতো প্ৰব্লেম হয়, কাৰণ গোটেইবোৰ ইণ্ডাষ্ট্ৰীতে আপোনালোকে ইনভেষ্টমেণ্ট কৰিলে হয়তো প্ৰফিট নাপাব পাৰে। কিছুমান ইণ্ডাষ্ট্ৰীত চাইক্লিক থাকে, কিছুমান ইণ্ডাষ্ট্ৰীত হয়তো গ্ৰোথেই নাথাকে। গতিকে ইণ্ডাষ্ট্ৰী চিলেকশ্যনৰ এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। ইণ্ডাষ্ট্ৰী চিলেকশ্যন কৰাৰ পিছত শেষত আপোনালোকে চাব লাগিব যে কোম্পানী এটাত কোনটো ইণ্ডাষ্ট্ৰী, কোনটো কোম্পানীত আপুনি ইনভেষ্টমেণ্ট কৰিব, তাৰ কাৰণে আপোনালোকে কোম্পানী এনালাইচিছ কৰিব লাগিব। গতিকে এই তিনিটা প্ৰথম ষ্টেপ। আগতে আমি যোৱা ছেশ্যনটোত কৈছোৱেই ডিটেইলছ, আপোনালোকে চাই ল'ব যদি চোৱা নাই, ভিডিঅ' আছে অলৰেডি। এতিয়া ষ্টাৰ্ট কৰিছোঁ ফাণ্ডামেণ্টেল এনালাইচিছৰ প্ৰথম পেৰামিটাৰ। এইটো আমি যোৱা ছেশ্যন কৈছোঁ, যদিও আকৌ এবাৰ ৰিপিট কৰিছোঁ। আপোনালোকে যদি এটা কোম্পানী, সম্পূৰ্ণ কোম্পানীটোৱে কিনি ল'ব বিচাৰিছে, মোৰ এটা ছাপ'জ কোম্পানী আছে, কোম্পানীটোৰ ভেলু হ'ল 10 লাখ। যদি আপুনি কোনোবাই 10 লাখ মোক দিয়ে, তেতিয়াহ'লে মই আপোনাক কোম্পানীত দি দিব পাৰোঁ, মানে মই বিক্ৰী কৰিব পাৰোঁ। গতিকে এই যিটো ভেলু, এই ভেলুটোকে কয় মাৰ্কেট কেপ।
কোম্পানীটোৰ মাৰ্কেট কেপিটেলাইজেশ্যন নাইবা মাৰ্কেট কেপ, শ্বৰ্ট ফৰ্মত আমি মাৰ্কেট কেপ বুলি কওঁ। কেনেদৰে মাৰ্কেট কেপ কেলকুলেশ্যন কৰে? টোটেল নাম্বাৰ অফ শ্বেয়াৰ, মোৰ হাতত চাপোজ সেই 10 লাখ যে কোম্পানীৰ ভেলু আছিলে, তাৰ চাপোজ মোৰ 5 লাখ শ্বেয়াৰ আছে, নাম্বাৰ অফ শ্বেয়াৰ। গতিকে মোৰ নাম্বাৰ অফ শ্বেয়াৰ আৰু প্ৰাইজ, সেই সময়ত চাপোজ মোৰ 100 ৰুপিজ এটা শ্বেয়াৰৰ প্ৰাইচ চলি আছে। গতিকে নাম্বাৰ অফ শ্বেয়াৰ আৰু যিটো প্ৰাইজ, সেইটো মাল্টিপ্লাই কৰাৰ পিছত আপোনালোকে মাৰ্কেট কেপ পাব। এক্সাম্পল হিচাপে ইয়াতে মই এটা দিছো, ABC যদি এটা কোম্পানী হয়, 10 লাখ যদি শ্বেয়াৰ আছে সেই কোম্পানীটোৰ, তেতিয়াহ'লে এটা শ্বেয়াৰত যদি 500 আছে, তাৰ মাৰ্কেট কেপিটেলাইজেশ্যন এই দুটা মাল্টিপ্লাই কৰাৰ পিছত হ'ব 50 crore। তাৰমানে 50 crore দিলে আপুনি ABC কোম্পানীটো আপোনাৰ নিজা হৈ যাব। কিন্তু এজ এ ইনভেষ্টৰ আমি অবভিয়াছলি গোটেই কোম্পানীটো ল'বলৈ সক্ষম নহওঁ, কাৰণ কোম্পানীৰ অনাৰ, কোম্পানীৰ প্ৰমোটাৰ সকলে কোম্পানী প্ৰফিটত থাকোতে বিক্ৰী অবভিয়াছলি নকৰে, কিন্তু তাৰ কিছু নাম্বাৰ অফ শ্বেয়াৰ আমি মাৰ্কেটৰ পৰা, অপেন মাৰ্কেটৰ পৰা কিনিব পাৰো, নাইবা কেতিয়াবা FPO, QIP এইবোৰৰ জৰিয়তেও আমাৰ হাততলৈকে শ্বেয়াৰ এটা কোম্পানী আহিব পাৰে। গতিকে এইদৰে মাৰ্কেট কেপিটেলাইজেশ্যন চাব লাগিব। আৰু মাৰ্কেট কেপ কিয় চাব লাগে? কোম্পানী এটা মাৰ্কেট কেপ চালে গম পাই যে কোম্পানীটো কিমান ডাঙৰ। আমি যোৱাকালিও কৈছিলো, ৰিলায়েন্স ইণ্ডিয়া লিমিটেড ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মাৰ্কেট কেপৰ কোম্পানী, আৰু এই কোম্পানীটো কিনিবৰ কাৰণে আপোনালোকক বহুত কোটি টকা দিব লাগিব। গোটেই কোম্পানীটো যদি কোনোবাই কিনিব খোজে, তেতিয়াহ'লে এটা লাৰ্জ কেপ কোম্পানী, আৰু লাৰ্জ কেপ কোম্পানীত কি বেনিফিট হয় ইনভেষ্টমেণ্ট কৰিলে? ৰিলায়েন্স ইণ্ডিয়া লিমিটেড অতি সোনকালে আপোনালোকে ভাবিলেও বন্ধ হৈ নাযায়। গতিকে তাত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰে, যদিও প্ৰফিট অকণমান শ্ল' হ'ব পাৰে, কিয় শ্ল' হয় আমি কৈ আছো, কিন্তু তাৰ ৰিস্কটো বহুত গুণে কমি যায়। কিয় প্ৰফিট কম হয়? কাৰণ মুকেশ আম্বানী যি এজন ব্যক্তি, তেখেতৰ এতিয়া সময় নাই যে ক'ত কিমান বিজনেছ কি চলি আছে, কাৰণ অলৰেডি বিজনেছটো গ্ৰোথ বহুত বেছি হৈ গৈছে। গতিকে কৰবাত যদি কোনোবা এটা কোম্পানীৰ তেওঁৰ প্ৰফিট বেছি হয়, আকৌ কোনোবা এটাত কম হ'ব পাৰে, কাৰণ সেই সময়ত সেই কোম্পানীটো মনিটৰ বেলেগে কৰি আছে, তেখেতে নিজে নকৰে। তেওঁ যদিও অনাৰ, গোটেই বোৰ ছেক্টৰতে তেখেতৰ কোম্পানী আছে, পাৱাৰৰ পৰা হওক, অইলৰ পৰা হওক, এইবোৰ সকলোতে, কিন্তু সকলোতে তেওঁৰ মনিটৰিং কৰাৰ সময় নাথাকে। গতিকে ডাঙৰ কোম্পানীবোৰত গ্ৰোথটো অকণমান শ্ল' হয়, আৰু সেইকাৰণে গ্ৰোথ শ্ল' হলে আপোনাৰ প্ৰফিটো কমি যায়, কিন্তু ৰিস্ক কমি যায়, কাৰণ সেইবোৰ কোম্পানী বন্ধ হোৱাৰ চান্স নাথাকে। গতিকে টপ 100 কোম্পানীক আমি আগতেও কৈছো, আগৰ ছেশ্যনত টপ 100 কোম্পানী মাৰ্কেট কেপিটেলাইজেশ্যন হিচাপত সেইকেইটাক কয় লাৰ্জ কেপ। তাৰপিছত নেক্সট মিড কেপ, 101ৰ পৰা 250 লৈকে, আৰু তাৰপিছত 250ৰ পৰা যিমান কোম্পানী আছে সকলোবোৰ কোম্পানী এজ পাৰ চেবি ৰুল এইবোৰ স্মল কেপত পৰে। নেক্সট পেৰামিটাৰ, ফাণ্ডামেণ্টেলৰ আন এটা ইম্পৰ্টেণ্ট পেৰামিটাৰ, সেইটো হ'ল পি ৰেচিঅ'। পি ৰেচিঅ'য়ে আমাক কি দিয়ে? পি ৰেচিঅ'য়ে একচুৱেলি আমাক কোম্পানী এটা সেই সময়ত কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচ কম হৈ আছে নে বেছি হৈ আছে, আমি বেছি টকা দি শ্বেয়াৰ কিনি আছো নে কম টকাৰে শ্বেয়াৰ কিনি আছো, ডিছকাউণ্টত আছে নে নাই, এই সকলোবোৰ কথা আমাক কয় পি ৰেচিঅ'য়ে। পি ৰেচিঅ' কেনেদৰে চাব লাগে? পি ৰেচিঅ' চোৱাৰ আগতে আপোনালোকে যিটো অলৰেডি আমি প্ৰথমতে কৈছো যে ইণ্ডাষ্ট্ৰি বা কোম্পানী ছেক্টৰ, সেই ছেক্টৰ এটা পি ৰেচিঅ' কিমান চাব লাগে। ছেক্টৰ এটা যদি পি ৰেচিঅ' ভাল হয়, তেতিয়াহ'লে সেই ছেক্টৰত যিমান কোম্পানী আছে, সেইবোৰ কোম্পানীৰ পি ৰেচিঅ' ভালেই হ'ব। গতিকে কেতিয়াবা আমাৰ পি ৰেচিঅ' বেছি হলেও আমি কোম্পানী কিনিবলগীয়া হ'ব পাৰে, কাৰণ ছেক্টৰৰ পি এ বেছি হয়। যদি আমি গ'ল্ড আৰু আলু দুটা কিনিবলৈ যাওঁ, অবভিয়াছলি আমি বেছি টকা দি গ'ল্ড কিনিবৰ কাৰণে সকলোৱে ৰেডি থাকিম, কিন্তু আলু আমাক বেছি টকাত দিলে আমি অবভিয়াছলি নিকিনো। কেতিয়াবা গ'ল্ড যদি কম হয়, তেতিয়াহ'লে আমি বেছিকৈ কিনিম, গ'ল্ডৰ দাম নৰ্মেলি নকমে, যেতিয়া কমে আমি সুবিধা পাই তাত বেছি কিনিম, কিন্তু বেছি থাকিলেও আমি এটলিষ্ট কম হলেও ইনভেষ্টমেণ্ট কৰিম। কিন্তু আলু যদি দাম বাঢ়েও, আমি কিন্তু গ'ল্ডৰ প্ৰাইচ দি আলু নিকিনো। গতিকে ঠিক তেনেকে পি ৰেচিঅ' চাওঁতেও কেতিয়াবা আমাৰ কোম্পানী এটা যদিও পি কম থাকে, পি কম থাকিলেই যে ভাল হ'ব এইটো কথা নাই, কাৰণ বেয়া বস্তু ভাল টকাৰে কোনোৱে নিকিনে, আৰু বেয়া বস্তু কম টকাৰেও কেতিয়াবা কোনেও নিকিনিব পাৰে। গতিকে পি নৰ্মেলি কম হ'ব লাগে, কিন্তু কম হোৱাৰ লগে লগে আপোনালোকে ইণ্ডাষ্ট্ৰি পিটো চাই ল'ব, আৰু কোম্পানীটোৰ গ্ৰোথ চাব লাগিব। গ্ৰোথ কেনেকুৱা, সেই কোম্পানীটোৰ যি বিজনেছ, সেই বিজনেছৰ ফিউচাৰ প্ৰস্পেক্ট কেনেকুৱা, বা আগতে সেইবোৰ বস্তু ভালদৰে চেল হৈছিল নে নাই, তাৰ পৰা ইনকাম কিমান হৈছিলে, এই দুটা বস্তু আপোনালোকে চাই ল'ব। তাৰপিছতহে পি পৰা আপোনালোকে গম পাব যে এটা কোম্পানী প্ৰফিটেবল হৈছে নে নাই, আৰু কোম্পানীটো ডিছকাউণ্টত আছে নাই। ঠিক আছে? কিবা ডাউট আছে ইয়াতে?
হেল্ল' কাৰোবাৰ ডাউট কিবা চাগে নাই নেক্সট হ'ল ইপিএছ পি কেলকুলেশ্যন কৰোঁতে আপোনালোকে আগৰ স্ক্ৰীনত দেখা পাইছে যোৱাকালি আমি কৈছো কাৰণে ডিটেইলছ কোৱা নাছিলো পি কেলকুলেশ্যন কৰিবলৈ হ'লে আপোনালোকে যিটো মাৰ্কেটত শ্বেয়াৰ প্ৰাইচ থাকে তাক ইপিএছ এৰে ডিভাইড কৰিব লাগে ইপিএছ কি হয় এতিয়া আপোনালোকক কৈ আছো ইপিএছ হ'ল এটা কোম্পানীৰ নেট ইনকাম যিমান হয় তাৰ পৰা ডিভিডেণ্ডটো যদি আমি মাইনাছ কৰো আৰু যিটো ৰিজাল্ট পাওঁ সেইটোক যদি আমি নাম্বাৰ অফ শ্বেয়াৰ ডিভাইড কৰো তেতিয়াহ'লে আমি পাম ইপিএছ গতিকে পি উলিয়াওঁতে ইপিএছ লাগে গতিকে এই পেৰামিটাৰটো আমাক ইম্পৰ্টেণ্ট কাৰণ ইপিএছ নাজানিলে আমি পি ৰেচিঅ গম নাপাম আৰু পি গম নাপালে কোম্পানী এটা কিমান ডিছকাউণ্টত আছে সেইটো কথা গম নাপাম গতিকে এই দুটা এটাৰ লগত আনটো ৰিলেটেড উদাহৰণস্বৰূপে যদি আমাৰ 10 লাখ ইনকাম হয় এটা কোম্পানীৰ XYZ আৰু তেখেতসকলে যদি 2 লাখ ডিভিডেণ্ড দিয়ে ডিভিডেণ্ড পে' কৰে আৰু নাম্বাৰ অফ শ্বেয়াৰ যদি তেখেতসকলৰ 4 লাখ থাকে তেতিয়াহ'লে এই কেলকুলেশ্যনটো পাব আৰু এই কেলকুলেশ্যনটো কৰি আপোনালোকে এটা শ্বেয়াৰৰ ইপিএছ হ'ব 2 rupees পাৰ শ্বেয়াৰ গতিকে এনেদৰে আপোনালোকে চাই ল'ব ভিডিঅ'টো লাগিলে স্পষ্ট কৰি কেলকুলেশ্যনখিনি আকৌ এবাৰ চাই ল'ব আমি ইয়াত বেছি সময় নিদিওঁ কাৰণ বহুত পেৰামিটাৰ আকৌ ষ্টাডি কৰিব লাগিব নেক্সট বুক ভেলুৰ কথা আমি যোৱাকালি কৈছো এইটো যদিও ইম্পৰ্টেণ্ট বাট ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু পি আৰু মাৰ্কেট কেপ এটা ইম্পৰ্টেণ্ট ৰেচিঅ' গতিকে ইয়াত আমি আকৌ আজি বেছি ক'বলৈ নাযাওঁ পিবি ৰেচিঅ' হ'ল প্ৰাইচ টু বুক ভেলু আৰু এইটো এটা মাজে মাজে দৰকাৰ হয় যেতিয়া মেইনলি আমি যিবোৰ কোম্পানীৰ সম্পত্তি থাকে যিবোৰ কোম্পানীৰ সম্পত্তি মানে গাড়ী থাকিল কাৰোবাৰ চাপত কোনোবা এটা কোম্পানীৰ বিজনেছে হয় কাৰৰ বিজনেছ গতিকে কাৰ এখন কিনাৰ লগে লগে সেইটো একচুৱেলি কোম্পানীৰ লাইবিলিটি হয় কাৰখনৰ দাম আজি যদি 5 লাখ টকাত কিনি অনাৰ পিছতে আমাৰ হয়তো 50,000 মান টকা কমি যাব গতিকে লাইবিলিটি যেতিয়া থাকে তেতিয়াহ'লে কোম্পানীৰ সেই বস্তুটো কেলকুলেশ্যন পিবি ৰেচিঅ'ত আহিব গতিকে সেইবোৰ কোম্পানী যেনেকৈ বেংকত আমাৰ পিবি ৰেচিঅ'টো চোৱা দৰকাৰ কাৰণ বেংকৰ সম্পত্তি পাৰ্মানেণ্ট সম্পত্তি থাকে কিছুমান সেই হিচাপে আমাৰ আন কিছুমান কোম্পানী যিবোৰ কোম্পানীত পাৰ্মানেণ্ট সম্পত্তি নাথাকে সেইবোৰত পিবি ৰেচিঅ'ৰ ইমান কাম নাথাকে নেক্সট হ'ল ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড ROCE এইটো ROCE আৰু এই দুটাই ইম্পৰ্টেণ্ট ROE হ'ল ৰিটাৰ্ণ অন ইকুইটি আৰু ROCE হ'ল ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড এই দুটা ডিফাৰেন্স আগত কোনোবাই যদি ৱৰ্কশ্বপ জইন কৰিছিলে ক'ব নেকি কৈছিলো ডিটেইলছত ROCE একচুৱেলি ডেট কেলকুলেশ্যনত ROCE ডেটটো সোমাই থাকে যদি কোনোবা এটা কোম্পানীৰ ডেট আছে সেইটো কিন্তু ROCE কেলকুলেশ্যন হৈ থাকে আৰু কিন্তু ROE আমি কেলকুলেট কৰোঁতে ডেটটো কেলকুলেট নকৰো গতিকে ROE টো ROCতকৈ এটা ইম্পৰ্টেণ্ট পেৰামিটাৰ কোম্পানীৰ ROE বেছি হোৱাটো দৰকাৰ এটা কোম্পানী যদি ROE বেছি হয় তেতিয়াহ'লে সেই কোম্পানীটো আপোনালোকে চাব পাৰে কিনিবৰ কাৰণে দুটা ডিফাৰেন্স হিচাপে যদি আপোনালোকক ক'বলৈ যাওঁ এইখন টেবুল আছে আপোনালোকে চাই লওক প্ৰথমতে ROE it is the percentage of company's net income that returns to shareholder আৰু ROCE কি হয় it is the measure how efficiently a company can generate profit from its capital employed আৰু কেপিটেল কি থাকিব কেপিটেল থাকিব ROE ক্ষেত্ৰত যিটো শ্বেয়াৰ হোল্ডাৰ কেপিটেল আৰু ROECত থাকিব টোটেল কেপিটেল এমপ্লয়ড প্লাছ ডেট আৰু কেপিটেল দুটা মিলাই ROCE আৰু ROEত ডেটটো কেলকুলেট নাথাকে অনলি যিটো আপুনি পইচা লগাব মেইন পইচা কাৰোৰ পৰা ধাৰ আনি নহয় কিন্তু ROECত কাৰোবাৰ পৰা ধাৰ আনিও যিটো আপুনি কেপিটেলত যোগ দিব সেইটোৰ পৰা দুটা মিলাই আপুনি কিমান ৰিটাৰ্ণ পাইছে সেইটো ROCE আৰু ROEত অনলি নিজৰ পইচা কোম্পানীৰ নিজৰ পইচা যিটো সেই পইচাটোৰ পৰা কিমান ইনকাম হৈছে গতিকে নিজৰ পইচাৰ পৰা ইনকাম যেতিয়া বেছি হ'ব তাৰমানে নিজৰ পইচাত থকা কোম্পানী এটা ROE যেতিয়া ভাল হ'ব আৰু ধাৰ প্লাছ নিজৰ পইচা লগাই কোম্পানী এটাই যেতিয়া ইনকাম বেছি কৰিব তেতিয়াহ'লে সেই ROCতকৈ ROEটো আমাৰ
বেছি ইম্পৰ্টেণ্ট পেৰামিটাৰ হিচাপে মই ভাবো। এনি ডাউট? কাৰোবাৰ ডাউট আছে কিবা? আৰু এবাৰ ৰিপিট কৰিব নেকি কথাখিনি? এইখিনি অ'কে। চাপ'জ আপোনাৰ এটা কোম্পানী আছে, 10,000 টকা আপোনাৰ নিজা আছে, ঠিক আছে? 10,000 টকা নিজৰ পইচাৰে আপুনি বিজনেছ ষ্টাৰ্ট কৰিছে আৰু তাৰ পৰা ৰিটাৰ্ণ অন ইকুইটি পাইছে চাপ'জ 10%। বুজি পাইছে? হয় 10,000 আপুনি ইনভেষ্ট কৰি 10% আপুনি ৰিটাৰ্ণ অন ইকুইটি পাইছে, ঠিক আছে? মোৰ আন এটা বিজনেছ আছে, মোৰ নিজা পইচা 8,000 আছে, মই 2,000 বেলেগৰ পৰা ধাৰ লৈছো, লৈ মই কেপিটেল বনাইছো 10,000, ঠিক আছে? তো 10,000 বনাই মই এতিয়া ৰিটাৰ্ণ আৰু চি বনাইছো চাপ'জ 10% বা 12%, আৰু চাপ'জ মই 10% বনালো। গতিকে কোনটোৰ প্ৰফিট একচুৱেলি বেছি হ'ব? আপুনি কোনটো কোম্পানী বেছি ভাল বুলি ভাবিব এজ এ ইনভেষ্টৰ? আপোনাৰ 10,000 টকা নিজে থকাটো নে মই বেলেগৰ পৰা পইচা আনি মোৰ কেপিটেল লগত লগ লগাই একে যদি ৰিটাৰ্ণ অন ইকুইটি আনো, তেতিয়াহ'লে কোনটো কোম্পানী বেছি ভাল হ'ব? যোনটো মানে নিজৰ যোনজন মানে যাৰ দশাটো নিজৰ আছে মানে ধাৰ নোলোৱাকে কৰাটো। অ'কে, সেইটোৱে কথা কৈছো। সেইটো হয় আৰু ই চালে আপুনি সেইটো গম পাব নিজৰ পইচাৰে কিমান ইনকাম আনিছে কোম্পানীটোৱে, ঠিক আছে? আৰু চি চালে গম পাব যে কোম্পানীটো ধাৰ আৰু নিজৰ পইচাৰে কিমান ইনকাম আনিছে, ঠিক আছে? তো সেইকাৰণে আৰু চিতকৈ এটা ভাল পেৰামিটাৰ, গুড পেৰামিটাৰ, কোম্পানী এটা প্ৰফিটেবল হয় নে নহয় চোৱাৰ কাৰণে, ঠিক আছে? সেইকাৰণে এই যে ভোডাফোন আইডিয়া বা য়েছ বেংক এইবিলাকে যদি প্ৰফিট মাজে মাজে কৰে, তথাপিতো কোম্পানীৰ প্ৰাইচ শ্বেয়াৰ নাবাঢ়ে, কাৰণ সিহঁতৰ অলৰেডি ধাৰ আছে বহুত। এই ধাৰ চাৰ মিলাই পেলাই আকৌ তেখেতসকলে মাজে মাজে জেনেৰেট কৰে ভাল প্ৰফিট, কিন্তু আল্টিমেটলি ধাৰত দিব লগা হয় নহয়, ধাৰত সুদ দিব লাগিব, যাৰ পৰা পইচা আনিছে তাকতো পইচা দিব লাগিব না আল্টিমেটলি, হয়নে নহয়? চ' বেংকৰ পৰা যদি লোন লয়, আপুনি লোনৰ কাৰণেও পইচা দিব লাগিব, আপোনাৰ প্ৰফিটৰ পৰা সেইটো বস্তু যাব মাজে মাজে। গতিকে সেইকাৰণে সেইবোৰ কোম্পানী অকণমান ইনভেষ্টমেণ্ট কৰাত প্ৰব্লেম থাকে, ঠিক আছে? এনি ডাউট? ক্লিয়াৰ। কি কয় এক মিনিট যোনটো হেল্ল' এক মিনিট যোনটো আপুনি ক'লে ধৰক মই 10,000 টকা ইনভেষ্ট কৰি কিনে মই ধৰক কিবা এটা 10% প্ৰফিট কৰিছো, সেইটো হ'ল ROE। আৰু ধৰক আপুনি যোনটো এক্সাম্পল দিলে আপোনাৰ 8,000 টকা আছে, আপুনি কাৰোবাৰ পৰা আৰু 2,000 টকা ফাণ্ডিং আনিছে, আনি কিনে আকৌ আপুনি 10% প্ৰফিট কৰিছে, তেতিয়াহ'লে এইটো ROC হৈ যাব না? এটা ROC কেলকুলেশ্যন। আচ্ছা আচ্ছা ঠিক ROE আৰু ROC আজিহে বুজি পালো। অ'কে, থেংক ইউ। ডেট টু ইকুইটি মানে আপোনাৰ যিমান শ্বেয়াৰ আছে তাৰ এগেইনষ্টত কিমান ধাৰ আছে, চিম্পল কথা। তাৰমানে কেনেকে কেলকুলেট কৰে সেইটো? টোটেল লাইবিলিটি ডিভাইডেড বাই শ্বেয়াৰ হোল্ডাৰ্ছ ইকুইটি। অ'কে, শ্বেয়াৰ হোল্ডাৰ ইকুইটি কাক কয়? তাৰমানে এছেট, আপোনাৰ যিমান এছেট আছে আৰু আপোনাৰ যিমান ধাৰ আছে, এই দুটাৰ যিটো ৰেচিঅ' সেইটোক কয় ডেট টু ইকুইটি। এইটো একচুৱেলি কম হ'ব লাগে নে বেছি হ'ব লাগে কোম্পানী, ভাল কোম্পানীত? কম হ'ব লাগে ভাল কোম্পানী। ডেট কম থাকিব লাগে, ধাৰ কম থাকিব লাগে, তেতিয়া ভাল। তো এইটো এটা পেৰামিটাৰ চাব লাগে, দৰকাৰী পেৰামিটাৰ। আৰু সদায় এই তলত লিখা আছে কাট ইউৰ কোট একৰ্ডিং টু ইউৰ ল, তাৰ মানে কি আই চাই বেয়া অসমীয়াত কয়, ঠিক আছে? চ' কোম্পানী এটা খোলোতে বা বিজনেছ এটা কৰোতে কিমান আপুনি ধাৰ ল'লে আপোনাৰ প্ৰব্লেম নহয়, সেইটো চাই ল'ব লাগে। তাৰপিছতে কোম্পানীত বেলেগৰ পৰা পইচা আনিব লাগে, বা সেই নিজৰ ক্ষেত্ৰতো যদি ঘৰত ফেমিলি চলাওঁতে কিমান ধাৰ লৈছে, আপুনি বেছি যদি ধাৰ লয় তেতিয়াহ'লে কেতিয়াবা হ'লে আপোনাৰ প্ৰব্লেমো হ'ব পাৰে। অ'কে, ঠিক একেই কথা। যদি আপোনাৰ যদি প্ৰব্লেম হয়, আপুনি যদি অলৰেডি ডেটত থকা বুলি গম পাওঁ, আপোনালোকে যদি আমাৰ পৰা পইচা বিচাৰে কেতিয়াবা আমি নিদিওঁ অবভিয়াছলি, কাৰণ আপোনাৰ ওপৰত আমাৰ ট্ৰাষ্ট কমি যাব, কাৰণ আপুনি অলৰেডি ধাৰত আছে। ঠিক তেনেকে কোম্পানী এটা যদি অলৰেডি ধাৰত থাকে, সেই কোম্পানীত
মই এটলিষ্ট ইনভেষ্টমেণ্ট নকৰোঁ। ট্ৰেডিং কৰিম অভিয়াছলি, ট্ৰেডিং কৰাটো কি কথা, ট্ৰেডিং সদায় প্ৰাইজৰ ওপৰত হয়, ঠিক আছে। প্ৰাইজ ওপৰত গ'লে যদি বেলেগে কিনিছে ময়ো কিনিম, কিন্তু বেলেগে বিক্ৰী কৰাৰ আগতে মই বিক্ৰী কৰিব পৰাটো মোৰ এটা কোৱালিটি হ'ব লাগে। নহ'লে বেলেগে বিক্ৰী কৰাৰ পিছত যদি মই বিক্ৰী কৰোঁ তেতিয়াহ'লে অলৰেডি শ্বেয়াৰৰ প্ৰাইচ তললৈকে গুচি আহে, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট বস্তু কি চাব লাগে ফাণ্ডামেণ্টেল এনালাইচিছত, কোৱাৰ্টাৰলি ৰিপৰ্ট দিয়ে কোম্পানীবোৰে। কোৱাৰ্টাৰলি ৰিপৰ্ট কি হয়, একচুৱেলি কোম্পানীবিলাকৰ ফাইনেন্সিয়েল যিটো হেল্থ, ফাইনেন্সিয়েল কণ্ডিশ্যনটো 3টা মাহৰ মূৰে মূৰে আমাক জনাব লগা হয়। তাৰমানে আমি শ্বেয়াৰ হোল্ডাৰ আমাক জনাব লাগে, কিন্তু আমাক ডাইৰেক্ট মিটিঙৰ কাৰণে আপোনালোকে যদি ডিমেট একাউণ্ট খুলি থৈছে মেইলত পাই থাকে চাগে, এই কোম্পানীটোৰ মিটিং আছে, এইটোৰ কিবা কিবি এইবিলাক। কিন্তু আমিতো আৰু সৰু সুৰা মানুহ, আমি নাযাওঁ, কিন্তু আল্টিমেটলি এই কোৱাৰ্টাৰ ৰিজাল্টবোৰ তেখেতসকলে চেবিক জমা দিব লাগে, আৰু চেবিয়ে সেইবোৰ এই ব্ৰকাৰ বিলাকক দিয়ে, ব্ৰকাৰ বিলাকে সেইবোৰ ব্ৰকাৰ এপত ডিছপ্লে কৰে, আৰু আমি তাৰ পৰা চাই আমি এনালাইচিছ কৰিব পাৰো যে কোম্পানী এটা প্ৰফিটত আছে নে লছত আছে, তাৰ বেলেঞ্চ শ্বীটত কিমান পইচা আছে, তাৰ ইনকাম কিমান হৈছে, তাৰ কেছ ফ্ল' কিমান। এই সকলোবোৰ চোৱাৰ পিছত যদি কোম্পানী এটাই ভালে থাকে, চাপোজ জানুৱাৰী কোৱাৰ্টাৰত বা ডিচেম্বৰ কোৱাৰ্টাৰত, জানুৱাৰীত নাথাকে, ডিচেম্বৰ কোৱাৰ্টাৰত কোম্পানী এটা লাভ লৈছে চাপোজ 10 crore, নেক্সট আকৌ মাৰ্চত কোৱাৰ্টাৰ এটা ডিক্লেয়াৰ কৰিব, মাৰ্চত যদি 10 crore কৰিব পৰা নাই, চাপোজ 5 crore কৰিলে, তাৰমানে কোম্পানীটোৰ সেই 3 মাহত বিজনেছ ভাল হোৱা নাই, প্ৰফিট কমি গৈছে। গতিকে আমি আকৌ এটা কোৱাৰ্টাৰ চাম, চাপোজ মাৰ্চৰ পিছত 3 মাহ কেতিয়া আহে, জুন না, মাৰ্চ এপ্ৰিল মে জুন, জুনত যদি আকৌ সি 10 বা 5তকৈ ওপৰ কৈছে, তেতিয়াহ'লে এতিয়ালৈকে ঠিকে আছে কোম্পানীটোৰ পাৰফৰ্মেঞ্চ। কিন্তু জুনত যদি প্ৰথম 10 কৰি 5 কৰিলে, নেক্সট বাৰ আকৌ যদি 2 কৰে, তেতিয়াহ'লে আমি এতিয়া ষ্টপ হৈ যাম। সেই কোম্পানীটোৰ হয়তো কিবা ইণ্টাৰনেল প্ৰব্লেম চলি থাকিব পাৰে, 3টা কোৱাৰ্টাৰ কণ্টিনিউৱাছলি বেয়া কৰি আছে, গতিকে আমি নতুনকৈ পইচা তাত ডিপ্লয় নকৰো। কিন্তু অলৰেডি যদি ইনভেষ্টেড আছে, এতিয়াও আমি ওলাই নাযাওঁ, এটলিষ্ট 3টা কোৱাৰ্টাৰ তাক দিয়া যাব চান্স। কিন্তু তাৰ পিছতো এটা কোৱাৰ্টাৰ, তাৰমানে এবছৰ যদি কোম্পানী এটাৰ কণ্টিনিউ বেয়াই হৈ থাকে, প্ৰফিট লাহে লাহে কোৱাৰ্টাৰলি ডিক্ৰিজ হৈ থাকে, তেতিয়াহ'লে হয়তো আমি সেই কোম্পানীটো চান্স পালে ওলাই যাম। আৰু সেইটোত যেতিয়ালৈকে ভাল কণ্ডিশ্যন নাহে, যেতিয়ালৈকে কোৱাৰ্টাৰ ৰিজাল্ট ভাল কৰিব নোৱাৰে বা ইয়াৰলি ৰিজাল্ট ভাল কৰিব নোৱাৰে, তেতিয়ালৈকে সেই কোম্পানীটোত আমি ইনভেষ্টমেণ্ট নকৰো। সেইকাৰণে সদায় ৰিগিড হৈ থাকিব নালাগে, ফিক্স হ'ব নালাগে যে কোম্পানী এটা ভাল পাবলগীয়া কোনো কথা নাই। আল্টিমেটলি মই ৰিলায়েন্স ইণ্ডিয়াত পইচা লাগিব বুলি কথা নাই, মই য'তে ত'তে যি কোম্পানীয়ে মোক পইচা দিয়ে তাতে মই ইনভেষ্টমেণ্ট কৰিম। যদি কেতিয়াবা ৰিলায়েন্স ইণ্ডিয়াত ইনভেষ্ট কৰিছিলো, সি যদি ভাল প্ৰফিট দিব পৰা নাই, তাৰ পাৰফৰ্মেঞ্চ লাহে লাহে বেয়া হৈ গৈ আছে, তেতিয়াহ'লে সেইটো কোম্পানী আমি কেতিয়াবা চেলো কৰি দিব পাৰো। সেইকাৰণে 3 মাহৰ মূৰে মূৰে এটলিষ্ট ইনভেষ্টৰবোৰে নিজৰ পৰ্টফলিঅ'খন চেক কৰি থাকিব লাগে, আৰু কোম্পানী যিকেইটা আছে সেই কোম্পানী কেইটা ফাইনেন্সিয়েল হেল্থ চাব লাগে। ফাইনেন্সিয়েল হেল্থৰ কাৰণে আপোনালোকে এই কোৱাৰ্টাৰলি ৰিপৰ্ট চাব লাগিব। কোৱাৰ্টাৰলি ৰিপৰ্ট দিয়াৰ লগে লগে যেতিয়া ইয়াৰলি ৰিপৰ্টটো পায়, গতিকে ইয়াৰলি আৰু কোৱাৰ্টাৰলি যদি কোম্পানীটো প্ৰফিট ভাল জেনেৰেট কৰি থাকে, প্ৰফিট চেলছ বহুত কিবা কিবি থাকে, আপোনালোকে চাব, ভাল ডিটেইলছ আমাৰ চেনেলটো মাজে মাজে দি থাকো। গতিকে এইখিনি এটা ইম্পৰ্টেণ্ট পেৰামিটাৰ, আপোনালোকৰ কোম্পানী চিলেক্ট কৰাত এইখিনিয়ে বহুগুণে হেল্প কৰে। চ' কি থাকে, গ্ৰছ চেলছ থাকিব পাৰে, নেট চেলছ থাকিব পাৰে, অপাৰেটিং ইনকাম আমি ডিটেইলছ ক'বলৈ নাযাওঁ, আপোনালোকে ভিডিঅ' পজ কৰি চাই ল'ব, গ্ৰছ চেল কি, প্ৰফিট কি, মাৰ্জিন কি, ইণ্টাৰেষ্ট এক্সপেন্স কিমান হৈছে, নেট প্ৰফিট কিমান হৈছে, EPS কিমান, এই সকলোবোৰ কোৱাৰ্টাৰ ৰিজাল্টত দেখা পাওঁ। আৰু এইবোৰ কোম্পানীয়ে BSE আৰু NSE-ত দি থাকিব লাগে, আৰু BSE আৰু NSE ৱেবছাইটত গ'লে আপোনালোকে এই ডাটা 3টা মাহৰ মূৰে মূৰে পাই যাব, আৰু সেইবোৰ চাই ল'ব। নৰ্মেলি কোৱাৰ্টাৰ কেইটা ডিচেম্বৰ, তাৰপিছত মাৰ্চ, জুন, এনেকৈ ছেপ্টেম্বৰ, এনেকুৱা টাইমত দিয়ে। গতিকে এইটো টাইমত কোম্পানীৰ ফাইনেন্সিয়েল হেল্থ আমি গম পাওঁ, আৰু সেই হিচাপে কোম্পানীটোৱে আমি ইভালুৱেট কৰিব পাৰো। এনি ডাউট ইয়াৰ ওপৰত? কাৰোবাৰ কিবা সুধিবলগীয়া আছে? অ'কে, তোমাৰ কিবা কৈছা? নাই বুলি ক'লো ছাৰ। নেক্সট আন এটা পেৰামিটাৰ, ফ্ৰী ফ্লোট।
ফ্ৰী ফ্ল'ট মানে কি তলত যে বেলুন কেইটা উৰি আছে, ভাহি আছে, উৰি নহয়, ভাহি আছে, ক'ত পানীত ভাহি আছে। তাৰ মানে কি তাৰমানে এটা কোম্পানী কিমান পাৰ্চেণ্ট শ্বেয়াৰ বাই আৰু চেল কৰিবৰ কাৰণে মাৰ্কেটত এভেইলেবল আছে, সেইটোকে কয় ফ্ৰী ফ্ল'ট। তো এইটো একচুৱেলি লিকুইডিটিৰ কথা কয়। যদি শ্বেয়াৰ এভেইলেবল মাৰ্কেটত বেছি থাকে, বাই আৰু চেল কৰিবৰ কাৰণে তাৰ লিকুইডিটি বেছি থকা বুলি কয়। আৰু লিকুইডিটি বেছি থকা কোম্পানীবোৰতে একচুৱেলি ট্ৰেডিং কৰিব লাগে। যিবিলাকত লিকুইডিটি, ল' ফ্ৰী ফ্ল'ট, সেইবিলাকত একচুৱেলি বায়াৰ আৰু চেলাৰ কম থাকে আৰু প্ৰাইজৰ শ্বেয়াৰ প্ৰাইচ মুভমেণ্টটো কম হোৱা দেখা যায়। ঠিক আছে, তো সেইকাৰণে ফ্ৰী ফ্ল'ট শ্বেয়াৰ থকা কোম্পানীবোৰ ট্ৰেডিঙৰ কাৰণে ভাল আৰু ইনভেষ্টমেণ্টৰ কাৰণে ফ্ৰী ফ্ল'ট ইমান ইম্পৰ্টেণ্ট পেৰামিটাৰ নহয়। নেক্সট হ'ল ফেচ ভেলু। কোনোবা ক'ব আগৰ ৱৰ্কশ্বপ এটেণ্ড কৰা ফেচ ভেলু কি হয়? আছে কাৰোবাৰ মনত? স্যাৰ যদি কোম্পানীটো ধৰি লওক পুৰা বেংকৰ হৈ গ'ল, তেতিয়া লাইক যদি মোৰ শ্বেয়াৰ এটা কিনি থোৱা আছে, তাৰ মানে যদি বেংকৰ পিছত মই লাষ্ট যোনটো ভেলু পাম ন, সেই ভেলুটো স্যাৰ। বেংক্ৰাফ্ট হ'লে কিন্তু শ্বেয়াৰ মাৰ্কেটত শ্বেয়াৰ হোল্ডাৰে পইচা নাপায়। ঠিকে কৈছা বাৰু, ক্ল'জ হৈছে। তাৰমানে আল্টিমেটলি ফেচ ভেলু হ'ল এটা ভেলু ডিচাইড কৰে কোম্পানীটো যেতিয়া IPO লিষ্টিং কৰে। ঠিক আছে, IPO লিষ্টিং কৰাৰ সময়ত এটা ভেলু, শ্বেয়াৰৰ ভেলু কিমান, প্ৰথমতে সেইটো নিজৰ বুকত লিখা থাকে। বুকত মানে সেই যিটো প্ৰস্পেক্ট থাকে তাত লিখাই থাকে, আৰু শ্বেয়াৰ চাৰ্টিফিকেট বুলি কয়। শ্বেয়াৰ চাৰ্টিফিকেট আৰু বুকছত যিটো ভেলু লিখাই থাকে সেইটো কয় ফেচ ভেলু। আৰু নৰ্মেলি ফেচ ভেলু কি হয় 10, 5, 2, 1 এনেকুৱা থাকে। ঠিক আছে, আৰু কোম্পানীৰ স্প্লিট আৰু বনাছ দুটা বস্তু ইম্পৰ্টেণ্ট বস্তু আছে, আমি পিছত কম। যেতিয়া কোম্পানী স্প্লিট হৈ যায়, যদি আগত ফেচ ভেলু 10 আছিল, স্প্লিট হোৱাৰ পিছত তাৰ কিমান হ'ব? আছিল কিমান হ'ব? যদি 1:2 হয় স্প্লিট, স্যাৰ আকৌ এবাৰ ক'বচোন। আগত যদি ফেচ ভেলু 10 আছিল, 1:2 যদি স্প্লিট হৈ যায়, ফেচ ভেলু আগত কিমান থাকিব? 10 আছিল। ফেচ ভেলু চাপোজ কোম্পানী এটা 10 হয়, তাত কেইদিনমান পিছত লিষ্টিং হয়, কেইদিনমান পিছত তাক স্প্লিট কৰিলে 1:2, এতিয়া ফেচ ভেলু কিমান থাকিব কোম্পানীটোৰ? স্যাৰ ফেচ ভেলুটো কমি গ'লে স্যাৰ আধা হৈ যাব। 5 থাকিব, ৰাইট। 1:2 হ'লে 5 থাকিব। তেনেকে কমি যাই থাকে ফেচ ভেলুটো। ঠিক আছে, তো এইটোৱে চালে গম পাই যে কোম্পানী স্প্লিট হৈছে না। যদি আপোনালোকে MRF চাই, MRF স্প্লিট হৈছে নে কেতিয়াবা, জানেনে কোনোবাই? নাই হোৱা নাই এতিয়ালৈকে। সেইকাৰণে MRF প্ৰাইচ বহুত, শ্বেয়াৰ প্ৰাইচ বহুত বেছি। কিন্তু উইপ্ৰো প্ৰাইচ এতিয়া 400 সামথিং 30 নে 70 এনেকুৱা। কিন্তু আপোনালোকে ভাবেনে যে উইপ্ৰোৰ প্ৰাইচ ইমান কম? 430, 70 কিয় ইমান কম? উইপ্ৰোটো বহুত পুৰণা কোম্পানী। এনে আইডিয়া? MRF ইমান প্ৰাইচ 1,30,000, 35,000 টকা এটা শ্বেয়াৰ প্ৰাইচ, কিন্তু ফেচ ভেলুটো উইপ্ৰো 1 হয় স্যাৰ। হা স্যাৰ তাৰ ফেচ ভেলুটো 1 হয় স্যাৰ। দ্যাটছ অলৰেডি ভেলুটো বহুত 1, স্প্লিট হয়। য়েছ। স্প্লিট আৰু বনাছ বহুত বাৰ হৈছে, আৰু এতিয়া উইপ্ৰো স্প্লিট কৰিব নোৱাৰে। যেতিয়া 1 হৈ যায় কোম্পানী এটা, তেতিয়া ফেচ ভেলু আৰু কমাব নোৱাৰে। তাৰমানে উইপ্ৰো স্প্লিট কৰাৰ সময় গ'ল। ঠিক আছে, অলৰেডি স্প্লিট বহুত কৰিলে আগতে, আৰু সেইকাৰণে শ্বেয়াৰ প্ৰাইচটো কমি গৈ আছে। কিমান স্প্লিট কৰিছে আগত ডাটা চালে গম পাই যাব, গতিকে চাই ল'ব। সেইবোৰ চাবৰ কাৰণে ফেচ ভেলুটো কাম দিয়ে, পেৰামিটাৰ এটা। নেক্সট, প্লেচ শ্বেয়াৰ কি হয়? হাছিম, প্লেচ শ্বেয়াৰ? স্যাৰ এইটো স্যাৰ লাইক ধৰি লওক স্যাৰ ফৰ এক্সাম্পল যদি মোৰ ওচৰত ট্ৰেড কৰিব যদি আছে ধৰি লওক 5,000 টকা, লাইক মোক যোনটো ব্ৰকাৰে আপোনাৰ এক্সট্ৰা তাৰ ওপৰত মাৰ্জিন দিয়ে স্যাৰ, সেইটো বস্তু হয়। লাইক ধৰি লওক মই কম হেৰি পাই মই বেছি হেৰি কৰিব পাৰোঁ, কিন্তু মানে এটা এক্সট্ৰা পইচা পাই যায়।
Okay. তো সেইটো ট্ৰেডিঙৰ ভিউত কৈছা ষ্টকৰ ভিউত কোম্পানীৰ যদি প্লেচ শ্বেয়াৰ থাকে তাৰ মানে হ'ল কোম্পানী এটাই কেতিয়াবা কেতিয়াবা নিজৰ শ্বেয়াৰ আৰু গাঁৱৰ মানুহ যদি আছে গম পায় মাটি বন্ধকত দিয়া শুনা পাইছে নহয় Yes, sir, মাটি yes. বন্ধকত দিয়ে প্লেচ মানে মাটি বন্ধকত থোৱাৰ নিচিনা কোম্পানী এটাই কেতিয়াবা নিজৰ শ্বেয়াৰ বন্ধকত থবলগীয়া হয় বন্ধকত কিয় থয় বিক্ৰী কিয় নকৰিলে বিক্ৰী কৰিলেওতো পইচা পালেহেঁতেন কিন্তু বন্ধকত কিয় থলে বন্ধকত থোৱা আৰু প্ৰয়োজন মাটি আছে। বিক্ৰী কৰাৰ ডিফাৰেন্সটো কি মাটি এডোখৰ বন্ধকত থোৱা আৰু মাটি এডোখৰ বিক্ৰী কৰাৰ ডিফাৰেন্সটো কি স্যাৰ মানে যদি বন্ধকত থয় তেতিয়া ধৰি লওক মানে তাক মানে বস্তুটো বড়ো কৰিব দিছে কিন্তু তাৰ বস্তু মানে যোনটো প্ৰপাৰ্টিটো মানে ফুললি গুচি নাযায় মানে তাৰ এগেইনষ্টত মানে যাক দিব তেওঁ তাৰ যিখিনি বেনিফিট খিনি ল'ব তাৰপিছত আকৌ তেওঁক মাটিখিনি ঘূৰাই দি দিব স্যাৰ আকৌ Yes. লগত আৰু তেওঁ তাক পেমেণ্টটো ঘূৰাই দি দিব তেনেকুৱা নিশ্চয় বস্তুটো হৈ থাকে Okay. So ultimately কোম্পানী এটা প্লেজত এইকাৰণে দিয়ে যে কোম্পানীক একচুৱেলি এতিয়া পইচাৰ দৰকাৰ আছে কিন্তু কোম্পানী নিজে ভাবিছে যে মই এই পইচা যিখিনি আনিম সেইখিনি পইচা লৈ কিন্তু মই আকৌ কোম্পানীটো গ্ৰোথ কৰাম কোম্পানীৰ ফাইনেন্সিয়েল কণ্ডিশ্যন আকৌ মই ভাল কৰাম গতিকে মই কেইদিনমান মোৰ হাতত চাপত 10,000 শ্বেয়াৰ আছে মই 2,000 শ্বেয়াৰ এটা বেলেগক দি দিওঁ আৰু বেলেগৰ পৰা এইখিনিৰ বিনিময়ত মই পইচা লৈ লওঁ আৰু যিখিনি পইচা ল'ম সেইখিনি মই নিজৰ কোম্পানীৰ বেনিফিট কৰিবৰ কাৰণে ল'ম মই নিজৰ বিজনেছ বঢ়াবৰ কাৰণে ল'ম আল্টিমেটলি যদি কোম্পানীয়ে ভবাৰ নিচিনা হয় তেতিয়াহ'লে সেই যিটো পইচা লৈছে সেই পইচাটোৰে কোম্পানীৰ এটা সময়ত প্ৰফিট হয় আৰু প্ৰফিট হোৱাৰ পিছত যিখিনি পইচা আনিছিলে তেখেতক দি দিলে আৰু আল্টিমেটলি শ্বেয়াৰ কেইটা লৈ ল'লে কিন্তু সকলো কোম্পানীৰ ভবা মতে নহয় হয় নে নহয় গতিকে এইটো পেৰামিটাৰ য'ত শ্বেয়াৰ প্লেচ থাকে সেই কোম্পানীটোত আমি ইনভেষ্ট কৰিম নে ভাল বুলি যিটো কোম্পানী শ্বেয়াৰ প্লেচ থাকে এজ এ ইনভেষ্টৰ স্যাৰ নকৰিম নকৰিম কাৰণ সেইটো এটা প্ৰবেবিলিটিহে তেওঁ ভাবিছেহে Yes, কোম্পানীৰ sir. আৰু তাত ফাইনেন্সিয়েল কণ্ডিশ্যন ৰিস্কটো ৰিস্ক বেছি ফেক্টৰটো বাঢ়ি যায় sir. বাঢ়ি যায় গতিকে এইটো এটা ভাল কথা নহয় য'ত প্লেচ শ্বেয়াৰ থাকে কোনোবা এটা কোম্পানীৰ সেই কোম্পানীটোত আমি ইনভেষ্টমেণ্ট কৰাটো বৰ এটা ভাল কথা নহ'ব ফ্ৰী ক্লাছটো অলৰেডি ক'লোৱে এই ফ্ৰী প্লটৰ নিচিনাই কিমান কেছ আপোনাৰ হাতত আছে সেইটোকে ফ্ৰী ক্লাছ ষ্টেটমেণ্ট আৰু এই বস্তুটো কোম্পানীয়ে দি থাকে মাজে মাজে কোম্পানীৰ ৱেবছাইটত এইটোকে ষ্টেটমেণ্ট বুলি কয় নেক্সট হ'ল প্ৰডাকশ্যন কেপাচিটি কোম্পানী এটা প্ৰডাকশ্যন কেপাচিটি যদি ভাল হয় তেতিয়াহ'লে কোম্পানীটো ভাল নে বেয়া প্ৰডাকশ্যন কেপাচিটি যদি ভাল হয় তাৰমানে প্ৰডাকশ্যন কৰিব পৰা বেছিক প্ৰডাকশ্যন কৰিব পৰা কেপাচিটি যদি আছে তেতিয়াহ'লে সেই কোম্পানীটোৰ প্ৰফিটো বেছি হোৱাৰ চান্স আছে কিন্তু প্ৰডাকশ্যন কৰিবৰ কাৰণে কোম্পানী এটাই কেপেক্স খুলিবলগীয়া হয় কেপেক্স হ'ল কেপিটেল এক্সপেণ্ডিচাৰ কেপিটেল খটাবলগীয়া হয় যিবোৰ কোম্পানীত কেপিটেল বেছি লাগে এটা এক্সাম্পল দিবা নেকি কোনোবাই কেপিটেল বেছি লগা কোম্পানী আৰু সেইবোৰ কোম্পানী নৰ্মেলি বহুত বেছি প্ৰফিট কৰিব নোৱাৰে লছতে থকা যায় কিছুমান কোম্পানী এক্সাম্পল আছে নেকি কাৰোবাৰ হাতত কেপেক্স বেছি কৰিব লগা কোম্পানী স্যাৰ ঠিকাদাৰ কথা নেছলে কৈছো স্যাৰ কি? নেছলে উম, ইণ্ডিয়া স্যাৰ তেওঁলোকৰ নেছলে কেপেক্সত পৰে কেপেক্স ইমান নালাগে বাৰু সিহঁতৰ ঠিকে আছে নেক্সটৰ কথাটো অলপ বেলেগ মই ক'ব গৈছো একচুৱেলি কনষ্ট্ৰাকশ্যন কোম্পানীবোৰ কনষ্ট্ৰাকশ্যন কোম্পানী বা মই এক্সাম্পল যদি কওঁ ঠিকাদাৰ এজন কোনোবা ঠিকাদাৰ আছে যদি গমেই পাব ঠিকাদাৰ এজনৰ যদি আপুনি ঠিকাদাৰ এজনৰ লগত যাই যেতিয়াই তেতিয়া পইচা বিচাৰি তেখেতে দিব পাৰিবনে আপোনাক পইচা কিন্তু তেখেতে বহুত ডাঙৰ ঠিকাদাৰো হ'ব পাৰে বুজি পাইছে এজন ডাঙৰ ঠিকাদাৰৰ হাততো যেতিয়া তেতিয়া পইচা নাথাকে তেওঁ ধনীও হয় কাৰণ তেখেতৰ পইচাত বহুতখিনি পইচা খৰচ হৈ থাকে তাৰমানে ক'ৰবাত কিবা জেচিপি কিনিব লগা হৈছে ক'ৰবাত কিবা মাটি কিনিব লগা হৈছে ক'ৰবাত কিবা কাৰোবাক ঘোচ দিব লগা হৈছে আল্টিমেটলি পইচা আহেও যায়ও মানে তো কেপেক্স তেখেতৰ বেছি খৰচটো বেছি বিজনেছটো কৰাৰ কাৰণে যিবোৰ বিজনেছত কেপেক্স কম হয় আৰু কেপেক্স কম কৰি যদি প্ৰফিট বেছি কৰিব পাৰে সেই কোম্পানীবোৰ ইনভেষ্টমেণ্ট কৰাৰ কাৰণে বেছি ভাল যদি এনেকুৱা কোম্পানীত কম্পেয়াৰ কৰে কেপেক্স বেছি লগা কোম্পানী
আৰু কেপেক্স কম লগা কোম্পানীৰ ভিতৰত, তেতিয়াহ'লে মই চিলেক্ট কৰিম য'ত কেপেক্স কম লাগে। চিমেণ্ট টিমেণ্ট এইবিলাকত কেপেক্স বেছি, কাৰণ এটা ফেক্টৰী খুলিব লাগিলে বহুত টকা তেখেতসকলে প্ৰথমতে ইনভেষ্টমেণ্ট কৰিব লাগিব। যদি আপুনি এখন ইউনিভাৰ্চিটি খুলিছে, গতিকে প্ৰথমতে ইউনিভাৰ্চিটিখন খোলাৰ আগতে আপোনাৰ মাটি কিনিব লাগিল, ঘৰ বনাব লাগিল, তাৰ পিছত ষ্টুডেণ্ট এডমিশ্যন হ'ব, তাৰ এডমিশ্যন হোৱাৰ পিছত যি এডমিশ্যনৰ পইচা পাব সেইখিনি আকৌ টিচাৰক দিব লাগিল, কাৰোবাক দিব লাগিল, আল্টিমেটলি আপোনাৰ প্ৰফিট হোৱালৈকে বহুত টাইম লাগিব। গতিকে মই যদি ইনভেষ্টৰ হওঁ, মই কোম্পানীটো খোলাৰ লগে লগে তেতিয়া ইনভেষ্টমেণ্ট কৰিলে কোম্পানীটো প্ৰফিট অহালৈকে, মানে সেই ইউনিভাৰ্চিটিৰ মালিকৰ প্ৰফিট অহালৈকে 3 বছৰমান মোৰ একোৱে প্ৰফিট নহ'ব এজ এ ইনভেষ্টৰ। এটা এক্সাম্পল দিছোঁ, ইউনিভাৰ্চিটি হ'ব লাগে বুলি কথা নাই, জাষ্ট এক্সাম্পল দিছোঁ য'ত কেপেক্স বেছি হয়। ঠিক আছে, তো এনেকুৱা বিজনেছ বিলাক অকণমান গ্ৰোথটো শ্ল' হয়। হাচিমে যে কৈছে নেচলে এনেকুৱা আছে নেকি? নেচলে ষ্টাডি কৰিছে নে ভালদৰে? তাত এনেকুৱা খৰচ আছে নেকি য'ত লং টাৰ্ম বস্তু বনাব লাগে তাৰ পিছতহে প্ৰফিট আহে? নেচলেত মষ্ট প্ৰবাবলি নাই চাগে। ছাৰ ইমান নাই ছাৰ লাইক মানে সিহঁতি আপোনাৰ অলপ FMCG বস্তু হেৰি কৰে। নেচলে গ্ৰোথ কিয় নহয় মই কৈছো, নেচলে গ্ৰোথ এইটো কাৰণে বেছি নহয়, নেচলে অলৰেডি গ্ৰোথ হৈ গৈছে। তাৰমানে নেচলে যিমান মানুহে মেগী খাব লগা আছিলে অলৰেডি খায়ে আছে। ঠিক আছে, মেগীত বাহিৰে বেলেগ বস্তু সিহঁতে নাখায়ো। অ'কে, তাৰমানে অলৰেডি শ্বেয়াৰ মাৰ্কেটৰ যিমান মানুহে, শ্বেয়াৰ মাৰ্কেট নহয়, যিমান মানুহে মেগী খায় সেইখিনি মানুহ সদায় মেগী খায়ে থাকিব, নেচলেৰে খাব, ঠিকে আছে, কিন্তু তাৰমানে প্ৰফিট যিমানখিনি হ'ব এইটো বছৰত, নেক্সট বছৰতো অলমষ্ট সিমানে প্ৰফিট হ'ব কোম্পানীটো। বুজি পাইছা আজিম কি কৈছো? Yes, sir, yes, sir, yes. এইটো বছৰত যদি প্ৰফিট 10 লাখ হ'ল চাপোজ, নেক্সট বছৰতো 10 লাখে হ'ব, কাৰণ সেইখিনি মানুহে মেগী খাই আছে ন। আগৰ বছৰতো সেইখিনি মানুহে মেগী খাইছে, বৰ বেছি অলপ দুটা কেতিয়াবা কম, কোনোবা মেগী খাব মন যোৱা নাই সেইবাৰ অকণমান কমি গৈছে, কেতিয়াবা কাৰোবাৰ হয় মেগী sir. বেছি খাব মন গৈছে, তাৰ কেতিয়াবা হয়তো বাঢ়ি গৈছে। ফৰ এক্সাম্পল তেনেকৈ কলগেটো বহুত ডাঙৰ কোম্পানী, তাত ৰিস্ক কমি যায়, ৰিস্ক নাই, নেচলেট ৰিস্ক নাই একো। কলগেট কোম্পানী ইনভেষ্ট কৰিলে ৰিস্ক নাই, কলগেট কোম্পানী বন্ধ হৈ নাযায়, আৰু আপুনি যিমান টকা ইনভেষ্ট কৰিব কলগেট কোম্পানীত আপোনালোকৰ তাৰ পৰা কিবা নহয় কিবা প্ৰফিট আহিবই, তলৰ ফালে নাযায়। কিন্তু প্ৰফিট বেছি নাহে এইকাৰণে কলগেট আগতে যিমান কেইটা ঘূৰিছিল সেইকেইটাই এতিয়া হয়তো দুই এটা মানে ইউজ নকৰিব পাৰে, কিন্তু বেছি হয়তো আৰু নকৰে, অলৰেডি যিখিনি কৰিছেই অলমষ্ট। আৰু এতিয়া তাত আকৌ কম্পিটিশ্যনো আছে, বেলেগ টুথপেষ্ট আহিছে, বেলেগ কিবা কলগেটৰ যিবোৰ বস্তু আছে বেলেগৰো আছে। তো কম্পিটিটিভ এডভান্টেজটো নাপায় এনেকুৱা কোম্পানীবোৰে অলৰেডি ডাঙৰ হৈ যোৱাৰ পিছত। আৰু নেচলেৰো একেই প্ৰব্লেম। নেচলে চবতকৈ প্লাছ পইণ্ট হ'ল যিটো সেই ফুড প্ৰডাক্ট, ফুড নহয়, এইটো গাখীৰৰ প্ৰডাক্ট যিটো বেবী মিল্ক, সেই Very like বেবী so. মিল্কটো তেখেতসকলৰ পেটেণ্ট আছে, বেলেগে সেইটো এডভাৰটাইজ মাৰিব নোৱাৰে, এডভাৰটাইজ কৰিব নোৱাৰে, আৰু মাৰ্কেটত তেনেকুৱা বস্তু বিক্ৰী কৰিব নোৱাৰে। গতিকে ৰিস্ক বহুত কম নেচলে নিচিনা কোম্পানী এটাত, কিন্তু তাত ইনভেষ্ট কৰিলে আপুনি বহুত বেছি প্ৰফিটো এক্সপেক্ট কৰিব নোৱাৰে কম টাইমত। বুজি পাইছা আছিম? Yes, sir. সেইকাৰণে গ্ৰোথ কম বুলি কৈছো, কিন্তু ৰিস্ক কম। অ'কে, কিন্তু কেতিয়াবা যদি নেচলে বহুত টকা ডিছকাউণ্টত পাই যোৱা, যদি কমি যায়, তেতিয়াহ'লে নেচলে ল'লেও তোমাৰ প্ৰফিট হ'ব সেইটো টাইমত। তাৰমানে আল্টিমেটলি কিনা টাইমটো অকণমান ডিপেণ্ড কৰে। এতিয়া Sir, নেচলে হয় কমি আছে অকণমান প্ৰাইচ, হয়নে? হয় sir. কিয় কমিছে জানা নাই? ফ'ল' কৰিছা নাই? ছাৰ বৰ্তমানতো ইমান চলে, ছাৰ ইনে জাষ্ট মই ট্ৰেক কৰি আছো ছাৰ প্ৰাইচটো কিমান বাঢ়িছে কমিছে, বাকী সেইখিনিয়ে চাইছো, বাকী ছাৰ তাৰ ওপৰত ডিপলি একো চোৱা নাই কাৰণখিনি। নেচলে প্ৰডাক্টত চুগাৰ বেছি থকা বুলি এই কমপ্লেইন আহিছে। ঠিক মই আছে? ছাৰ সেই নিউজটো পাইছো ছাৰ, UK ফালে, ইউৰোপিয়ান ইউনিয়ন ফালে কিবা হেৰি ফালে কৈছিলে চামথিং। ত' সেইকাৰণে এবাৰ যে মেগী ৰিটাৰ্ণ লৈ গৈছিলে মাৰ্কেটৰ পৰা, তোমালোকে পাইছা নে গম লেট নাপাওঁ, ছাৰ মেগীত লেট, কিবা থকা বুলি। হয় ছাৰ লেট ওলাইছে বুলি কৈছিলে, লাষ্ট ইয়াৰ আছিলে নিউজটো। তো সেই একেই কণ্ডিশ্যন এতিয়া হৈছে, তাত চুগাৰ বেছি থকা বুলি ক্লেইম কৰিছে। এতিয়া টেষ্ট কৰিব, তাৰপিছত যদি অ'কে থাকে আকৌ বাঢ়িব, আৰু যদি প্ৰব্লেম থাকে আকৌ তলত যাব। তো আল্টিমেটলি মই এইকাৰণে এক্সাম্পল দিছো সকলোকে হাচিমৰ কথা সুধি, মাজে মাজে কোম্পানীটো নিউজো চাব লাগিব। সেই যিবোৰ প্ৰডাক্ট থাকে কোম্পানীৰ, সেই প্ৰডাক্টবোৰ মাৰ্কেটত কেনেকুৱা চলি আছে, তাৰ কিবা প্ৰব্লেম পাইছে। যদি প্ৰব্লেমটো শ্বৰ্ট টাৰ্মৰ কাৰণে হয়,
তেতিয়াহ'লে শ্বৰ্ট টাৰ্মত প্ৰাইচটো কমি যাব, আপোনালোকৰ কাৰণে এইটো এটা সুবিধা হয়, সেই টাইমত কিনিব পাৰে। যদি ভাবে যে এইটো ইমান ডাঙৰ একো প্ৰব্লেম নহয়, অতি সোনকালে চল্ভ হৈ যাব, সেই যেনেকুৱা শ্ৰেণী যদি আছেও, তেতিয়াহ'লে কোম্পানী ইমান ডাঙৰ কোম্পানী এটা, ইমান বছৰ থকা কোম্পানী, অভিয়াছলি তেখেতসকলে মাৰ্কেট লুজ কৰিব নোখোজে। তেখেতসকলে আকৌ মাৰ্কেট গেইন কৰিবৰ কাৰণে ট্ৰাই কৰিব, আৰু যদি শ্ৰেণী বেছি টকা বুলি কয় কমাই দিব। অভিয়াছলি এবাৰ লছ হ'ব এটা কোৱাৰ্টাৰ, কাৰণ তেখেতসকলৰ সেইবোৰ বস্তু হয়তো মাৰ্কেটৰ পৰা ৰিটাৰ্ণ লৈ যাব লাগিব পাৰে, আৰু সেই কোৱাৰ্টাৰটোত লছ হ'ব, কিন্তু নেক্সট কোৱাৰ্টাৰৰ পৰা আকৌ বেকআপ কৰি ল'ব। গতিকে সেইবোৰ এটা সুবিধা হয়। গতিকে তেনেকুৱা সময়ত আপোনালোকে এজ এ ইনভেষ্টৰ ইনভেষ্ট কৰিব পাৰে। এনি ডাউট? কাৰোবাৰ ডাউট আছে? কেপিটেল এক্সপেণ্ডিচাৰ এইমাত্ৰ যে ক'লো, তাৰমানে এছেট লাইবিলিটি প্লাছ ইকুইটি, আৰু তাক লাইবিলিটি প্লাছ ইকুইটিক একেলগে এছেট বুলি কয়, ঠিক আছে। আৰু ৰেভিনিউ পৰা যদি কষ্টটো মাইনাছ কৰো, সেইটোক কয় আমাৰ প্ৰফিট বা লছ। এই গোটেইখিনি প্ৰফিট, লছ, লাইবিলিটি, ইকুইটি একেলগে আমি কি কওঁ? কেপিটেল এক্সপেণ্ডিচাৰ। যদি লাইবিলিটি, ইকুইটি, এইবিলাক ৰেভিনিউ, কষ্ট, এইবোৰ সকলোবোৰ চাই মেলি যিখিনি থাকি যায় বা যিখিনি খৰচ হয় এইবিলাকত, সেইটোকে কয় আমি সেই বস্তুটোকে কওঁ আমি কেপিটেল এক্সপেণ্ডিচাৰ। গতিকে আজিলৈকে ইমানেই। ইমান নেক্সট এটা ৱৰ্কশ্বপ চলি আছে, আৰু নেক্সট ছেশ্যন আমি টুমৰো আৰম্ভ কৰিম। ধন্যবাদ। কাৰোবাৰ যদি ডাউট আছে সুধিব পাৰে। শুভৰাত্ৰি।